हेलो बंधु बान्धवीসকল সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ আৰু সকলোৱে ইতিমধ্যে গম পাইছে যে এখন বহু প্ৰত্যাশিত অসমীয়া ছবি ৰুদ্ৰ য'ত অভিনয় কৰিছে ৰবি শৰ্মা দা গতিকে সিনেমাখনৰ চাওতে দৃশ্যগ্ৰহণৰ দিন চমু চাপিলেহি আৰু 10 তাৰিখে অৰ্থাৎ অহা কালিলৈ আমাৰ মুহূৰ্ত হ'ব আৰু এই ভিডিঅ'টো মই মুহূৰ্তৰ ভিডিঅ'টো পিছত আপলোড কৰিম আৰু আজি মই গৈ আছো আমাৰ যেহেতু ইয়াত একচনৰ ওয়াৰ্কশ্বপ চলি আছে গতিকে সেই একচনৰ ওয়াৰ্কশ্বপৰ সম্পূৰ্ণ দৃশ্য মই আপোনালোকক দেখুৱাম আৰু মই এতিয়া বৰ্তমান আছো আমাৰ ৰাজগড়ৰ যেটো অফিচ আছে শ্যাম প্ৰডাকচন অফিচত আছো আৰু এইফালে আছে আমাৰ মন্দিৰা বা আছে এসিস্টেন্ট ডাইৰেক্টৰ আৰু গতিকে কক কেনেকুৱা ধৰণে প্ৰিপাৰেচন চলোৱা হৈছে যেহেতু কাইলে মুহূৰ্ত হ'বই নমস্কাৰ সকলোকে প্ৰত্যেকদিন আমাৰ অসমীয়া ছবি আৰু আহি আছে নিৰ্মাণ হ'বলৈ গৈ আছে কাইলৈ আমাৰ শুভ মুহূৰ্তত সকলোকে আমি আশীৰ্বাদ আৰু শুভকামনা বিচাৰিলোঁ সকলোৰে পৰা আপোনালোকে ৰুদ্ৰক আদৰি ল'ব আমি বহুত দিনৰ পৰা ইয়াত কষ্ট কৰি আছোঁ সকলোৱে চেষ্টা কৰিছোঁ যাতে ৰুদ্ৰকে নতুন ৰূপত আপোনালোকৰ মাজলৈ আনিব পাৰোঁ গতিকে সকলোৱে ইতিমধ্যে জানে যে সিনেমা এখন নিৰ্মাণ কৰাটো কিমান কষ্টকৰ কাম কাৰণ মাহ ধৰি জড়িত হৈ থাকিব লাগে থকা হৈছে অলৰেডি গতিকে আৰু এখন আশা কৰোঁ ৰুদ্ৰ ছবিখনে অসমীয়া ছবি জগতত এটা নতুন ইতিহাসৰ সূচনা কৰিব গতিকে বলক আজি একচনৰ ওয়াৰ্কশ্বপৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো হৈছে আমাৰ ৰাজগড়ৰ অফিচটো ইয়াতে গোটেই অডিশ্যনখিনি হৈছিলে আৰু এইফালে হৈছে আমাৰ বজাৰ আৰু এইফালে হৈছে অভিনয়া এইটো কমাৰ্চ পইণ্ট ৰাজগড়ত আৰু এইফালে হৈছে আমাৰ অফিচটো গতিকে এতিয়া আমি যাম ৰুক্মিণী গাঁও য'ত হৈ আছে আমাৰ একচনৰ ওয়াৰ্কশ্বপ গতিকে বলক বৰ্তমান আহি আমি পালোহি ৰুক্মিণী গাঁও আৰু এতিয়া বৰ্তমান আহি পাইছোহি তাত য'ত আমাৰ ওয়াৰ্কশ্বপটো হৈ আছে আৰু এতিয়া 4টা ফ্লোৰ বগাই আহি 5 নম্বৰ ফ্লোৰটোত উপস্থিত হৈছোহি গতিকে আজি আপোনালোকক সকলো দেখাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক এয়া সকলো আছে আৰু হাই এটা দি দিয়ক সকলোৱে কি খবৰ কেনেকুৱা লাগিছে ওয়াৰ্কশ্বপ কৰি এইকেইদিন এয়া সকলোকে লাহে লাহে চিনাকি কৰাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকক ফুবনে উঠি গ'ল পুৰা আৰু আপুনি আহিলে খুব বেছি ভাল লাগে কিবা এটা খাবলৈ পাম হৈ থাকিব লাহে লাহে চাব থাকিব ঠিক আছে দিয়ক মানুহে যে কয় ৰাইজে নখ জোকাইলে নৈ বয় এয়া চাওক মই ভাবিছিলোঁ এইবোৰ খালি মই অকলে বনাব লাগিব কিন্তু সকলোৱে যে মানে 10 মিনিটতে ঠিক কৰিছে তাৰ বাবে সকলোলৈকে ধন্যবাদ পুৰা চাওক এইফালে দেখিছে এইবোৰ কাম কৰাই আছে হাজিৰা হাজিৰা নিদিয়ে এইফালে পুৰা ব্লগে ব্লগ কেনেকুৱা লাগিছে এইখিনি ৱৰ্কশ্বপটো কৰি ৱৰ্কশ্বপ মই এইটো কথা কৈছোঁ ৱৰ্কশ্বপটো কৰি বঢ়িয়া লাগিছে ফাটিও গৈছে হয়নে আপুনি আগতে কৰিছে কৰিছোঁ হ'লেও এতিয়া বয়স 36 এজত এইবিলাক কৰিলে অলপ নাফাটিব নেকি বিষ নহ'ব নেকি আপোনাক কেনেকুৱা লাগিছে ভাল লাগিছে নজনা বস্তু শিকিব পাৰিছোঁ ভাল লাগিছে আৰু কেইদিনমান শিকিব পৰা হ'লে ভাল লাগিছে যিহেতু এটা নাম আছে আৰু যথেষ্ট কাম কৰিছে আৰু এই দাদা বাৰু আমাৰ ৰকি ভাই নিচিনা তলত কমেণ্ট কৰক দেই দাদা মানে একদম পুৰা লুকটো ৰকি ভাই নিচিনা মই নহয় চবে কৈছে গতিকে আপোনালোকে একে দেখিছে নে তলৰ কমেণ্টত জনাওক আৰু এইফালে আছে সকলো চাইডত কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া লাগিছে আৰু ইমান দূৰৰ পৰা আহিছোঁ ইয়াত ৱৰ্কশ্বপটো কৰি বিৰাট বেছি ভাল লাগিছে আৰু বহুত ধুনীয়া শিকাইছে আৰু ইয়াত বাকচ বনাইছোঁ আপোনাৰ ঘৰ গোলাঘাট এই গোলাঘাটৰ মানুহ একে ওচৰ আছে মই যোৰহাট মানে বেছি দূৰ নহয় বেছি দূৰ নহয় 5 कैरेक्टर में नया ऐड कर सकता हूँ इससे किए जाता है एक আৰু এতিয়া মই অকণমান সময়ৰ কাৰণে তললৈ আহিছোঁ কিয়নো আজি আমাৰ ৱৰ্কশ্বপলৈ আহি আছে ৰবিদাই অকণমান তেওঁলোকৰ লগত কথা বতৰা পাতিব গতিকে মই ৰবিদাক আনিবলৈ যাওঁ আগবঢ়াই বাহিৰৰ পৰা আৰু গতিকে ভিডিঅ'টো আপোনালোকে যিধৰণে চাই আছে প্ৰথমৰ পৰা শেষলৈকে এতিয়াও চাই যাওক বলক দাদা হওক গাড়ী ইয়াতে কৰিব
দাদা আছে আমাৰ যোৰহাটৰ কেনেকুৱা পালে ৱৰ্কশ্বপ কৰি ভাল লাগিলে বহুতখিনি শিকিলোঁ নজনা কথা শিকিলোঁ লগ পালোঁ পলাশ দাক লগ পালোঁ পলাশ দা মই কৰোঁ পলাশ ভাইটি লগ পালোঁ বিৰাট ভাল লাগিলে মই নাজানো যে গুৱাহাটীতে থাকে ভাল লাগিলে লগ পাই ইয়াতো আৰু লগ পাই থাকিম আপোনাৰ যোৰহাটৰ নোৱালি ঠিক আছে जहाँ से अभी ये ब्लॉक करके पहले मारा था ना हो सकता है कैमरा लो एंगल हो और वहाँ पे लाइट भी रखा हो तो आपको एक्सप्रेशन बॉडी एक्सप्रेशन में चलना पड़ेगा तो अवेयरनेस जब होगा तो ये कर सकते এইফালে চাই দিয়ক ৰূপম দা খাই আছোঁ খানা আমি খাবলৈ নোপোৱাবিলাকে লাষ্টত আমি ৰিহাৰ্চেলৰ শেষত আমি খানা খাওঁ এইফালে আছে দীপক দা সকলোৱে খাই আছে আজিলৈ কৰ্মশালা ইমানতে সমাপ্ত এয়া আছে লগত প্ৰদীপ দা আহিব না যুগল প্ৰদীপ দা আছে যুগল আছে কেনেকুৱা লাগিলে বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে দীপক দা কেনেকুৱা আমি এনেকুৱা লাগাই নাই যে আমাৰ 5 দিনৰ অকল ট্ৰেইনিং হৈছে এনেকুৱা লাগিছিলে আমি 1 বছৰৰ পৰা শিকি আছোঁ বহুত ভালকৈ আমাৰ ট্ৰেইনিং শিকালে বহুত মুভছবোৰ আমি গম পালোঁ আৰু কেনেকৈ মুভিত কৰিব লাগে এইটো আমি আজিয়ে গম পালোঁ সম্পূৰ্ণ বেলেগ একদম আৰু এই বিৰাট বেছি ভাল লাগিলে আৰু মোক নিজকে ভাগ্যৱান যেন লাগিছে মই দীপক ছাৰ নিচিনা আৰু দীপাংগনাৰ নিচিনা মানুহ লগ পাইছোঁ ইয়াতে কেনেকুৱা লাগিলে ৱৰ্কশ্বপ কৰি এনেকুৱা লাগিলে আমি 5 দিন ৱৰ্কশ্বপ কৰিছোঁ কিন্তু আমি 5 দিন কৰা যেন একেবাৰে লগা নাই আমি বহুত বছৰ আগৰ চিনাকি বা 6 মাহমানৰ পৰা কৰি আছোঁ এনেকুৱা লাগিলে আৰু কেইদিনমান যদি আমাক টাইম দিলেহেঁতেন আমাৰ কাৰণে বেছি প্ৰিপেয়াৰ হ'লহেঁতেন বেছি ভাল হ'লহেঁতেন এতিয়া চিনেমাত দেখাবহে লাগে চিনেমাত দেখাবহে লাগে এতিয়া ধামাকা হ'ব লাগে মোৰ আৰু এই ৱৰ্কশ্বপৰ পৰা এটা ভাল হৈছে কি আমাৰ চবৰ মাজত এটা ফ্ৰেণ্ডশ্বিপ বিল্ড আপ হৈ গৈছে ফেমিলি হৈ গৈছে ন আৰু ৰুদ্ৰ ভাল হ'ব আৰু ভাল হ'ব লাগে ৰুদ্ৰ ব্লকবাষ্টাৰ হ'ব ৰেকৰ্ড ভাঙিব এতিয়া মোৰ ওচৰত আছে হেমন্ত দা আপুনি মই আপোনাক প্ৰথমতে সুধিব বিচাৰিছোঁ আপুনি যিহেতু নাটকৰ মানুহ নাটকৰ হৈ পেলাই এতিয়া আপুনি এটা বেলেগ এটা ছাইডত আহিবলগীয়া হ'ল সেইটো হৈছে একশ্যন আপুনি দীপক দাৰ পৰা ধুনীয়াকৈ শিকিলে আপুনি কেনেকুৱা পালে কি দীপক দাৰ পৰা শিকিলে আপুনি চমুকৈ আমাক আমাৰ অসমৰ তথা অসমবাসীৰ গৌৰৱ দীপক দাস সন্মানীয় দীপক দাস ডাঙৰীয়া তেখেতে বলিউডৰ বিভিন্ন জনপ্ৰিয় তাৰকাৰ সমৰ কলাৰ প্ৰশিক্ষণ দি আহিছে গোটেই সমগ্ৰ ভাৰততে তেওঁ জনপ্ৰিয়তাৰ ক্ষেত্ৰত আছে আমি বহুত সৌভাগ্য যে তেখেতৰ ওচৰত আমি তেখেতৰ সান্নিধ্যত আমি শিকিবলৈ পাইছোঁ আমি এনেকুৱা নহয় যে আমি আগৰ পৰা বহুত কিবা কিবি জানিছিলোঁ আমাৰ লগতে থকা বহুতে মাৰ্চেল আৰ্ট কৰিছে মই তেনেকৈ ধৰণে একাডেমিক কোৱালিফিকেশ্যন একো নাই একশ্যনৰ ক্ষেত্ৰত মই সম্পূৰ্ণ ড্ৰামা ছেকশ্যনৰ মানুহ কিন্তু এতিয়া খুবেই সৌভাগ্য খুব ভাল লাগিছে এই চিনেমাখনৰ লগত জড়িত হ'বলৈ পাই আৰু এই চিনেমাখনৰ লগত জড়িত হ'বলৈ পাই এটা ব্যতিক্ৰমী ধৰণে এক মানে অভিনৱ প্ৰচেষ্টা অসমৰ চিনেমা জগতত এতিয়া মানে প্ৰযোজনা আহি আছে ৰুদ্ৰ চিনেমা ইয়াত ৰবি শৰ্মা ডাঙৰীয়াই মুখ্য চৰিত্ৰত অভিনয় কৰি আছে আৰু লগতে অসমৰ বহুতো নপুৰণি শিল্পীয়ে ইয়াত অভিনয় কৰি আছে বহুতো যুৱক যুৱতী আপোনালোকে দেখা পাব অসমৰ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে সাজু হৈ থাকক এখন সুন্দৰ চিনেমা চাবৰ ধন্যবাদ এতিয়া ওচৰত আছে উৎপল দা কেনেকুৱা লাগিলে আপোনাৰ ৱৰ্কশ্বপটো কৰি ভাল লাগিলে মানে আশা কৰা নাছিলোঁ একচুৱেলি এনেকুৱা এটা ৱৰ্কশ্বপ হ'ব বুলি আমাৰ গুৱাহাটীতে ছাৰ মুম্বাইৰ পৰা আহিছে দীপক ছাৰে ইমানখিনি ধুনীয়া শিকালে মোৰ নাম লিয়ন কৌশিক ডেকা ভাল লাগিল খুব ভাল লাগিল আমাৰ ৰুদ্ৰ প্ৰডাকশ্যনৰ পৰা ইমান ছাপোৰ্ট দিছে আমাক এই অপৰচুনিটি দিছে ইমান ডাঙৰ ডাঙৰ কোৰিঅ'গ্ৰাফাৰৰ লগত আমাক শিকিবলৈ ইমান কম টাইমত ছাৰে ইমান শিকাইছে মানে 6 দিন এই 5টা দিনত আমাক যিখিনি বস্তু শিকালে এপ্ৰক্সিমেটলি আমাৰ 6 মাহ লাগিলে হয় ক'ৰবাত শিকিবলৈ গ'ল প্লাছ শিকিবলৈও নেপালোঁ হয় মেইন কথা হৈছে কি আচল কথা হৈছে আমি শিকিব বিচাৰিলেও আমাৰ ইয়াত তেনেকৈ আমাক একচুৱেলি শিকোৱা মানুহ নাই আৰু পিটাৰ ভাই আছে লগত ऋतिक भाई और पीटर भाई बहुत बढ़िया दोनों ने बहुत अच्छा लगा ये दोनों साथ में हम लोग का रुद्र अच्छा लगा कि हमें लग रहा नहीं था कि इतनी जल्दी पिकअप पकड़ सच बोले तो इन लोगों का मतलब बहुत एक्सपीरियंस है
मुंबई में सर के साथ असिस्टेंट डायरेक्टर रूम में काम करके इन लोगों ने बहुत लोगों को सिखाया। यहाँ पे आके हम लोग को इतना अच्छे से सिखाया, इतना बेहतर तरीके से हम लोग को सिखाया कि क्या बोलेगा। ये हमारे दो यूनिटी है और सेकंड थिंग सभी लोगों ने अच्छा काम किया और ऊपर से जो प्रोडक्शन से रुद्रा से हम लोगों को जो अभी अपॉर्चुनिटी मिला है ये जो सीखने का मूवी ये हो या दूसरा हो कभी भी हो এতিয়া যিকোনো হ'ব পাৰে যিকোনো চিনেমাত হ'ব পাৰে আমি এইখিনি প্ৰাউডলি ক'ব পাৰোঁ এটলিষ্ট আমি জানো যে একশ্যনত কি হয় কি নহয় এনেকুৱা নহয় যে এনে একশ্যনটো হৈ আছে আগৰ পৰাই বাট এনেকুৱা একশ্যন নহয় আমি যোনটো অৰিজিনেল আমাৰ যোনটো তাত গৈ আমাৰ যোনটো বলিউড মুভিবিলাকত আমি দেখোঁ ইমান দিনৰ পৰা দেখি আহিছোঁ সেই এক্সপিৰিয়েঞ্চখিনি আমি ইয়াতে পালোঁ এই 5টা দিনত পালোঁ খুব ধুনীয়াকৈ পালোঁ আৰু ইমান ধুনীয়াকৈ পালোঁ যে আমি এইখিনি বস্তু শিকি ল'ব পাৰিছোঁ যিমান হওক বহুত হয়তো শিকিব পৰা নাই আৰু বহুতো শিকিব আছে ছাৰে আমাৰ অলৰেডি বহুতখিনি শিকাই দিছে এপ্ৰক্সিমেটলি 6 মাহৰ বছৰ আমাক ইয়াতে শিকাই দিলে কোন ছাৰ কেতিয়া নামে লোৱা নাই মোৰ কোন ছাৰে গাইছে কেতিয়া নাম লোৱা নাই এইফালে আমাৰ আৰু দীপক দা আপুনি কেনেকুৱা পালে মই বহুত এনজয় কৰিছোঁ আৰু দীপক দাৰ বিষয়ে ক'বলৈ হ'লে দীপক দাই বলিউডত ভালেকেইজন অভিনেতাৰ একশ্যন কৰিঅ'গ্ৰাফ কৰিছে টাইগাৰ শ্ৰফ অক্ষয় কুমাৰ আৰু মানে আমাৰ ক'বলৈ কোনো ৱৰ্ড নাই বৰ্তমান আমি বহুত লাকি যে আমাৰ অসমৰে সন্তান হয় তেখেতে গোটেই ভাৰতত জাকত জিলিকাই আছে আমি বহুত লাকি এতিয়া লগ পাইছোঁ কিন্তু মই তাৰ আগতে আপোনাৰ ইণ্টাৰভিউ চাইছিলোঁ কোনোবা এটা ৰিপৰ্টাৰত গতিকে কেনেকুৱা পালে আমাৰ অসমৰ ল'ৰা বহুত ভাল কৰি আছে ভেৰি হোপফুল বহুত ভাল কৰিম আমি বহুত কাম কৰিম আগতে থেংক ইউ ফিউচাৰ ভাল কৰিম সেইকাৰণে গ্ৰুপ এটা বনাইছোঁ কৰিম য'ত একশ্যন আমাৰ অসমত বৰ্তমান যিখিনি নাছিলে ছাৰে অলমষ্ট আনি দিলে হৈয়ে গ'ল ন আনি দিলে আমাক এতিয়া ইয়াৰ পৰা আমাৰ দায়িত্ব থাকিলে কিন্তু আমি কেনেকৈ এইটো আগুৱাই নিম নতুন এটা এৱাৰনেছ হ'ব লাগে জাগৰণ হ'ব লাগে যে আমি ভালদৰে গোটেই বস্তুখিনি ইউনিটি হৈ কাম আমি জানিব লাগে আমাৰ নৰ্থ ইষ্টৰ যিখিনি আছে এই গুৱাহাটীখনতে আছে গুৱাহাটীখনক কেনেকৈ আমি আগত ওপৰৰ ফালে দেখাব পাৰোঁ মতলব মই বহুত বাহিৰৰ মানুহৰ লগত কথা পাতি থাকোঁ মই যিহেতু ক্ৰিকেট ট্ৰেইনাৰো হয় একচুৱেলি মোটামুটি তোমাৰ আজি 6-7 বছৰৰ পৰা হয় তো বহুত বাহিৰৰ মানুহ মই লগ পাই থাকোঁ যাক মই ট্ৰেইনিঙো কৰাইছোঁ তো সকলোৱে সোধে ইয়াতে ফিল্ম ইণ্ডাষ্ট্ৰি আছে নেকি एसएमएस मूवी नहीं लगता है क्या मतलब मूवी साहब बोला ये एकदम कॉमन क्वेश्चन है मैंने नहीं लगता है क्या कैसा होता है आप बताओ ना फिर देखने जाएंगे अब रुद्र एक्शन होৱাৰ পিছত ইট উইল চেঞ্জ দ্য ফেস অফ ইট प्राउडली इट ক'ব পাৰিম ভাই মুভি आ रहा है आप देखने जाओ মই গ্যাৰান্টি ল'ব পাৰিম চেঞ্জ দ্য ফেস অফ দ্য ইণ্ডাষ্ট্ৰি তো বাহিৰৰ মানুহখিনিও এইখিনি বস্তু জানিব যে আমাৰ অসমতো ভাল ভাল এক্টৰ আছে আমাৰ অসমতো ভাল ভাল টেলেণ্ট আছে যোন নেকি ওপৰত যাব পাৰে ইয়াৰ বস্তুখিনি ভাল কৰিব পাৰে আৰু কাইলৈ আমাৰ মুহূৰ্ত হ'ব মুহূৰ্তৰ কাৰণে মই এটা ভিডিঅ' বনাম আৰু এইটো ভিডিঅ' খালি মুহূৰ্তৰ ভিডিঅ' পাছত আপলোড কৰিম গতিকে কাইলৈ ভিডিঅ'টো যথেষ্ট এটা ইণ্টাৰেষ্টিং হ'ব আৰু মানে মুহূৰ্তটো বেলেগ ধৰণে প্লেনিং কৰা হৈছে দেখুৱাম আৰু আৰু লগতে আমাৰ ছাৰ গতিকে ইমানে ধন্যবাদ দীপক দা ইমান ধুনীয়াকৈ সকলোকে শিকালে মোৰো শিকিবলৈ মনটো আছিলে কিন্তু মই যিহেতু প্ৰডাকশ্যনৰ লগত জড়িত সেইটো কাৰণে অলপ অসুবিধা হ'ল কিন্তু মোৰ শিকিবলৈ মনটো আছে তুমি এইটো আৰম্ভণি শিকিব বহুত এতিয়া মোৰ ওচৰত এজন আছে ভাইটি তুমি কোৱা কেনেকুৱা পালা ক'বলৈ গ'লে মই এক্টিঙৰ থিয়েটাৰ লাইনৰ পৰা অহা হয় ডিজিটেল লাইনত সোমালোঁ তাৰপিছত তো মই বিশেষকৈ এক্টিঙৰ মানুহ এইটো ফিল্মৰ মানে যেতিয়া কল কৰিলে বোলে তোমাক শ্বৰ্ট লিষ্ট কৰা হৈছে মই ভাবিলোঁ এক্টিঙৰ কাৰণে শ্বৰ্ট লিষ্ট কৰিছে তাৰপিছত যেতিয়া লাহেকৈ ক'লে এক্সনৰ কাৰণে মোৰ মনটো ডাউন হৈ গ'ল এক্সন কৰিম জানো এক্সন কৰিম জানো তাৰপিছত যেতিয়া ইয়াতে আহি পেলাই যেতিয়া ছাৰৰ মছলা ধুনীটো বুজিলোঁ তাৰপিছত যেতিয়া কৰিব ধৰিলোঁ यार एक्शन में भी मजा है यार एक्टिंग में भी एक्टिंग है एक्शन में भी एक्टिंग है यार एकदम মানে ভাল লাগিছে নতুন এটা মানে আগতে একশ্যন ক'বলৈ গ'লে অভিমানত দেখি জাষ্ট এক্সট্ৰা হিচাপে গৈছোঁ কিন্তু তাতে তেনেধৰণৰ একশ্যন নাই যোনটো এইটো পাইছোঁ এইটো যোনটো একশ্যন পাইছোঁ এইটো মানে একদম ডিফাৰেণ্ট ফেচ এটা দেখা পাইছোঁ এইটো এটা এক্টিঙৰ যে পাৰ্ট হয় মই যে ক'লোঁ আপোনাক ষ্টাৰ্টিঙত মনটো বেয়া হৈ গৈছিলে এইটো এটা যে এক্টিঙৰ পাৰ্ট হয় মই এই ফিল্মৰ জৰিয়তে ৰুদ্ৰ ফিল্মৰ জৰিয়তে মই বস্তুটো গম পালোঁ এতিয়া বুজি পালোঁ যে এক্টিং কৰিলে আমি যদি এক্সপ্ৰেশ্যন দিলে নহয় বডিৰ বহুত পাৰ্টছ লগাই পেলাই আমি এক্টিং কৰিব পাৰোঁ সেইটো দি হ'ব পাৰে বাকী কিবা দি হ'ব পাৰে মই সেইখিনিয়ে ক'বলগীয়া গতিকে আজি আছিল আমাৰ কৰ্মশালা শেষৰ অনুষ্ঠান আৰু সকলোকে দেখুৱালোঁ কাৰণ যিসকলক পাওঁ কপাল হ'লোঁ কাৰণ 55টামান আছে নেকি গতিকে প্ৰত্যেকৰ পৰা লোৱাটো সম্ভৱ নহয় আৰু আপোনালোকক দেখুৱালোঁ আৰু হয়তো আজি ফিল্ম বা একশ্যনো আছিলে গতিকে অভাৱ আপোনালোকে ভাল পালে মই মানে এই কথাটো কওঁ নকওঁ ফাৰ্ষ্ট দিনা পাতিছোঁ
ঠিকে আছে এয়া হৈছে চাউলুং চুকাফা তেওঁ আচল নামটো তোমাৰ চুকাফা হাজৰিকা কিন্তু ইয়াত সকলোৱে তেওঁক চাউলুং চুকাফা বুলি মাতিছে কেনেকুৱা লাগিছে ভাল লাগিছে যিহেতু আমি মানে বহুত দূৰৰ পৰা আহিছোঁ যিহেতু তোমাৰ ঘৰ ক'ত কৈ দিয়া ঘৰ মোৰ দুলীয়াজান যিহেতু মানে অডিশ্যন দিছিলোঁ যোৰহাটত অডিশ্যন দিছিলোঁ ইমানখিনি মানুহৰ ভিতৰত যে আমাৰ নামটো ওলালে তো সেইবাবে আমি সৌভাগ্য তো আমি ইয়াতে আহিলোঁ গুৱাহাটীত শিকিবলৈ তাতে একশ্যন আমাৰ বলিউডৰ যিহেতু জনপ্ৰিয় এজন কোৰিঅ'গ্ৰাফাৰ একশ্যন ডাইৰেক্টৰ দীপক দাস ছাৰ তো তেখেতৰ পৰা শিকিব পাই বহুত ভালে লাগিলে আৰু যিহেতু আমাৰ এই 5 দিনীয়া কৰ্মশালা এনেকুৱা যেন লগা নাই যে 5 দিন হৈছে যাতে 6 মাহ 7 মাহ হৈছে তাৰপিছত যাতে আমাক মানে এনেকুৱা হৈছে যে 6 মাহ 7 মাহ কোৰ্চটো আমাক যাতে 5 দিনত একদম যাতে ক্লিয়াৰ কৰি দিয়ে তো সেই তেনেকুৱা আমাৰ শিকি ভাল লাগিছে আৰু তোমাক বহুতে ভাল লাগিছে আৰু এইটো লাইক এতিয়া অসমৰ যদি ইণ্ডাষ্ট্ৰী গ্ৰ' হৈ আছে আগতে বহুত হৈ আছে মাজতে অলপ আছে এতিয়া দীপক ছাৰ আহিছে যি ট্ৰেইনিং দিছে এতিয়া মানুহবোৰে একচুৱেল একশ্যন চিনেমেটিক একশ্যন তোমালোকে ঘৰুৱা ফাইটটো নহয় আৰু প্ৰপাৰ একশ্যন কোৰিঅ'গ্ৰাফি থাকিব আৰু ইমান কম দিনত লাগে আমাৰ কৰ্মশালা 5 ডেজে হৈছে লাগে 6 মান্থছমান আমি কৰি আছোঁ আমাৰ গা চাও বিষ হৈছে কিন্তু এটা এনাৰ্জি এটা আছে আমি নন ষ্টপ কৰি গৈ আছোঁ আৰু ছাৰে চিন্স টাইগাৰ চুপাৰ শিকাইছে বহুত ডাঙৰ সিহঁতক গালি দিছে আমাক গালি দিছে তো ছেম এটা সেই এনাৰ্জিটো ফিল হৈছে এণ্ড আই হোপ কি আমি পাৰফৰ্ম কৰিব পাৰিম এণ্ড চিলেক্ট কৰিছে ইমান মানুহৰ ভিতৰত কিমান স্পেচিয়েলিটি আমাক দেখা পাইছিব লাগিব এক্সেক্টলি আৰু সেইটো আমি শ্ব' কেছ কৰা সেইটো আমাৰ ওপৰতে ট্ৰাষ্ট কৰিছে উই হেভ টু শ্ব' চিনেমা দেখাই দিব লাগে সকলে আপোনালোকে ইউটিউব ছাবস্ক্ৰাইবাৰ হয় যিসকলে চাই আছে তো আশা কৰোঁ আপোনালোকে চিনেমাখন ভালদৰে আঁকোৱালি ল'ব চাবলৈ আহিব নিশ্চয় ভাল পাব এতিয়াকৈ আমি বিদায় লৈছোঁ ধন্যবাদ থেংক ইউ ছ' মাছ